ৰাজসাহায্যযুক্ত ডেইৰী ফাৰ্মৰ কেলেংকাৰীৰ বিৰুদ্ধে কংগ্ৰেছৰ তীব্ৰ প্ৰতিবাদ। লখিমপুৰত জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কংগ্ৰেছৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদকাৰীক বাধা দিবলৈ চেষ্টা আৰক্ষীৰ, কিন্তু আৰক্ষীৰ বেহুফালি এনেদৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে শ শ কংগ্ৰেছ কৰ্মীয়ে। এই সন্দৰ্ভত আমি বিতং তথ্য জানিবৰ বাবে পোনপটীয়াকৈ যাব বিচাৰিছোঁ সতীৰ্থ সাংবাদিক বুবুল হাজৰিকা আপোনাৰ কাষলৈ। দুগ্ধ পালনৰ নামত দুগ্ধ উৎপাদনৰ নামত ৰাজ্যত যি ব্যাগুম কেলেংকাৰী সংঘটিত হ'ল তাৰ পৰিপ্ৰেক্ষিতত আজি লখিমপুৰ জিলা কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত কৰিছে। অস্তিত্বহীন আঁচনি, অস্তিত্বহীন ফাৰ্মৰ নামত 50 লাখ টকা ছাবচিডি ইতিমধ্যে যি হিতাধিকাৰী নাম ওলালে তাক লৈ ব্যাপক প্ৰতিক্ৰিয়া সূচনা হৈছে। মন্ত্ৰী বিধায়কৰ পত্নী লগতে লখিমপুৰত ওলালে এজন PWD ঠিকাদাৰ নাম যাৰ বাবুল গগৈ। এই বাবুল গগৈ কোনো ধৰণৰ ফাৰ্ম নাই আৰু বাবুল গগৈ যেনেধৰণে এই আঁচনিখনৰ কাৰণে উপযুক্ততা থাকিব লাগে, বাবুল গগৈ উপযুক্ততা নাই। হাজাৰ হাজাৰ গোপালকক দুগ্ধ উৎপাদনকাৰীক বঞ্চিত কৰি চৰকাৰৰ পৃষ্ঠপোষকতাত এইসকলৰ নাম সোমালে আৰু জিলা কংগ্ৰেছে প্ৰতিবাদ সাব্যস্ত কৰিছে। জানিবলৈ যত্ন কৰিছোঁ কি ক'ব সমগ্ৰ বিষয়টো। এতিয়া ৰজা ঘৰতে দেখিবলৈ পোৱা গৈছে স্বজনটোখন যিসকল সাধাৰণ দুগ্ধপালক আছে তেওঁলোকক বঞ্চিত কৰি 50 লাখ টকা ছাবচিডি কিন্তু এই ঠিকাদাৰ হওক, মন্ত্ৰী পত্নী হওক, বিধায়কৰ পত্নীক দিয়ে। বিজেপি চৰকাৰে গো মাতাৰ কথা কয়, গো মাতা সংৰক্ষণৰ কথা কয় আৰু তেখেতলোকে গো মাতাক লৈ তেখেতলোকে ব্যৱসায় আৰম্ভ কৰে। আজি আপোনালোকে দেখিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰৰ দিনত আজি মন্ত্ৰী পত্নীয়ে 50 লাখ টকা ৰাজসাহায্য পাইছে, বিধায়কে ৰাজসাহায্য পাইছে আৰু লখিমপুৰতো বাবুল গগৈ নামৰ ক্লাছ 1 ঠিকাদাৰজনে ৰাজসাহায্য পাইছে। এই 50 লাখ বহু কৃষক আছে, বহুত গোপালক আছে, তেখেতলোকক দিব পাৰিলে হয়। বহু ভেটেনাৰী ডক্টৰ আছে যি নিবনুৱা হয়, তেখেতলোকক দিব পাৰিলে হয়। কিন্তু তেখেতলোকে গোটেই ৰাইজৰ টকা আত্মসাৎ কৰিবৰ কাৰণে জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া পত্নীক আৰু বিধায়কৰ পত্নীক যি ধৰণে তেখেতলোকে ৰাইজৰ পইচা খাব বিচাৰিছে আমি ধিক্কাৰ দিছোঁ। লখিমপুৰতো দেখিছোঁ বাবুল গগৈ নামৰ এজন ক্লাছ 1 ঠিকাদাৰ, তেখেতলোকক 50 লাখ টকা দিছে। লখিমপুৰ ধেমাজিত বহুত গোপালক আছে, তেখেতলোককো যদি দিলে হয় আমি ভাল পালোঁ হয়। কিন্তু তেখেতলোকে আত্মসহায়কবিলাক যিবিলাক দুগ্ধ উৎপাদনকাৰী গোট আছে তেওঁলোকে আজি তাৰিখলৈকে 10 লাখ টকা অনুদান পোৱা নাই। হয়, আমাৰ সাধাৰণ মহিলাৰ কাৰণে তেখেতলোকে 1250 টকা দিছে আৰু মন্ত্ৰী বিধায়কৰ পত্নীৰ কাৰণে 50 লাখ টকা ৰাজসাহায্য দিছে। কেৱল এইখন চৰকাৰে আত্মসহায়ক গোটক টুপি পিন্ধাইছে লাখপতি বাইদেউ বনাম বুলি, কিন্তু আচলতে তেখেতলোকে লাখপতি বাইদেউ বনাইছে মন্ত্ৰী বিধায়কক পত্নীসকলক। সেইকাৰণে আমি ধিক্কাৰ দিছোঁ। এই চৰকাৰখন নিপাত যাওক। অসমৰ ৰাইজক যিধৰণে লুণ্ঠন কৰিছে সকলো ক্ষেত্ৰতে, সঁচাকৈ এনেকুৱা ঘটনা আগতে ঘটা নাছিলে, আমি ধিক্কাৰ দিছোঁ। আমি দেখুৱাইছোঁ এনেধৰণে জিলা কংগ্ৰেছৰ প্ৰতিবাদ সাব্যস্ত কৰা পৰিলক্ষিত হৈছে। আনসকল আছে আমি জানিবলৈ যত্ন কৰিছোঁ। যি এটা ঘটনা সংঘটিত হৈছে, এই ক্লাছ 1 ঠিকাদাৰে কিন্তু আজিৰ তাৰিখত চৰকাৰৰ হিতাধিকাৰী হৈ দধি দুগ্ধ দিয়া যিটো আঁচনি বৰ্তমান অসম চৰকাৰৰ মন্ত্ৰী পত্নীয়ে পাবলৈ লৈছে, এইটো সৰ্বত্ৰে আমি ধিক্কাৰ জনাইছোঁ। আৰু অসমৰ জনসাধাৰণে বা অসমৰ মহিলাই 1250 টকাৰ বিপৰীতে 50 লাখ টকা মন্ত্ৰীৰ পত্নীয়ে ৰাইজ সাহায্য পোৱাটো অতি দুখজনক কথা। এয়া হৈছে তেওঁলোকৰ পতনৰ আগজাননী। আপোনালোকে জানিব মহাভাৰতৰ যুদ্ধও যদি হৈছিল দ্ৰৌপদীৰ কাৰণে হৈছিল, আৰু এই যুদ্ধ যেতিয়া নেকি তেওঁ নাৰীৰ প্ৰতি যেতিয়া নেকি আকৃষ্ট হ'ব, নিজৰ পত্নীক যেতিয়া নেকি টকা পইচা লালিত পালিত বেছিকৈ কৰিব বিচাৰিব, সেই তেতিয়াই জানিব তেওঁলোকৰ পতন অনিবাৰ্য। আমি আশা কৰিছোঁ অসমৰ যিসকল মহিলাই নিজৰ আত্মসহায়ক গোট আছে, নিজৰ মহিলা স্বাৱলম্বী হ'ব বিচাৰে, সেইসকলক অন্ততঃ এই 50 লাখ টকাটো যদি তেখেতসকলক ভগাই দিব পাৰিলেহেঁতেন নিশ্চয় ভাল হ'লহেঁতেন। আমি গৰিহণা দিছোঁ। দেখুৱাইছোঁ কেনেধৰণে তেওঁলোকে প্ৰতিবাদ কৰিছে। আৰক্ষীয়েও বাধা দিয়া পৰিলক্ষিত হৈছে, কাৰণ যি এটা কেলেংকাৰী সংঘটিত কৰিছে কেৱল হিতাধিকাৰী তালিকা ওলাওঁতেই এনেধৰণৰ এটা পৰ্যায়ৰ সূচনা হৈছে। আমি বিভাগৰ মতে নাই, এই বিভাগৰ মতে যিগৰাকী বাবুল গগৈ, বিভাগৰ মতে বাবুল গগৈ নাই, অস্তিত্বহীন বাবুল গগৈ, বিভাগে চিনি নাপায় বাবুল গগৈ কোন। সদৌ ওলাইছে এজনে PWD ঠিকাদাৰ। আচলতে আমি এটা কথা আমি আপোনালোকৰ জৰিয়তে জনাইছোঁ যে আজি মাননীয় মুখ্যমন্ত্ৰী মহোদয় ইয়াৰ ওপৰত যিটো ষ্টেটমেণ্ট দিছে যে MLA মন্ত্ৰী যোৱাৰ পিছত তেওঁলোকে কেনেকৈ চলিব, আজি যদি তেওঁ MLA মন্ত্ৰী যোৱাৰ পিছত তেওঁলোকে কেনেকৈ চলিব বুলি যে তেওঁ চিন্তা কৰিছে, যে আজি সাধাৰণ যিখিনি গাঁৱৰ যিখিনি দুখীয়া ল'ৰা ছোৱালী তেওঁলোকৰ কথা কি চিন্তা কৰিছে। গতিকে এই ক্ষেত্ৰত আমি মাননীয় মুখ্যমন্ত্ৰীয়ে এনেকুৱা বক্তব্যক আমি ধিক্কাৰ জনাইছোঁ। তেখেতে অতি তুলুঙা মন্তব্য দিছে এই ক্ষেত্ৰত। জানিবলৈ যত্ন কৰিছোঁ
ডিপাৰ্টমেণ্টে চিনি নাপায়, ভেটেনেৰী ডিপাৰ্টমেণ্টে নাজানে বাবুল গগৈ কোন, ডায়েৰী ডেভেলপমেণ্টে নাজানে বাবুল গগৈ কোন, PWD ঠিকাদাৰ যাৰ এখন ফাৰ্মেই নাই। চাওক, প্ৰথম কথা হ'ল অসমৰ কৰ্মচাৰীসমূহে এতিয়া OPS বিচাৰি হাহাকাৰ কৰি আছে। জিলা প্ৰশাসন, ৰাজ্য প্ৰশাসনক তেখেতলোকে কৈছে যে আমাক OPSটো দিয়ক, কাৰণ আজি চাকৰি আছে কাইলৈ নাই। আপুনি চাওক, অংগনবাদী কৰ্মী, আশা কৰ্মী, আপোনাৰ টেট টিচাৰ, টিউটাৰ, বুবুল হাজৰিকা, এই মুহূৰ্তত আপোনাক ধন্যবাদ জনাইছোঁ। এয়া হৈছে প্ৰতিবাদথলীৰ পৰিৱেশ, আৰু এই মুহূৰ্তত আমি দেখুৱাইছোঁ কেনেধৰণে আচলতে জিলা কংগ্ৰেছ কমিটিয়ে প্ৰতিবাদ সাব্যস্ত কৰিছে সেই পৰিৱেশটো দেখুৱালোঁ।